মিছা কথা আমার বোন এজনে কান্তাছে আমি আবার ওর মায়ের ডাক দিছিলাম ওর মায় শুনে নাই ওতে আবার মেডিসিন নিয়ে আইছে। কণমানি এগৰাকীক ঔষধ দিবলৈ গৈ দুষ্ট চক্ৰৰ আক্ৰমণৰ বলি এজন যুৱক। দুষ্ট চক্ৰৰ অমানসিক নিৰ্যাতনত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে যুৱকজনৰ। বৰপেটাৰ কাহিকুচি গাঁৱত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। এজন যুৱকক ৰছীৰে বান্ধি দলবদ্ধ প্ৰহাৰ দুষ্ট চক্ৰৰ। পৰকীয়া প্ৰেমৰ সন্দেহমূলকভাৱে প্ৰহাৰ কৰে দুষ্ট চক্ৰই। সামাজিক মাধ্যমত ভাইৰেল সমগ্ৰ ঘটনাৰ দৃশ্য। দুষ্ট চক্ৰৰ অমানসিক ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ কাহিকুচি অঞ্চলত। ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। গুৰুতৰভাৱে আহত যুৱকজন বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে। 11 গৰাকী দুষ্ট চক্ৰৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। বাতৰি সংগ্ৰহ কৰা সময়লৈকে বৰপেটা আৰক্ষীয়ে কোনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপে ভুক্তভোগী পৰিয়ালে। ঘটনা তদন্ত কৰি আসামীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দাবী কৰিছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট বিলেখ অসম। তুমি আমার ঘরলে একটা মেডিসিন আনি দিব এই বলি মাতিনি নেওয়ার পাছত তার লগত বহি আছে সেই তিরতজন একই কোৱা নাই এটা কোম্পানী সাজি কেইবাজন মানুহ এই কজন মানুহ একেলগে আহি ঘৰত লাঠি মাৰি দরজা লাঠি মাৰি সোমাই যায় তেওঁলোকক অবৈধ মাৰামাৰি হাত দুখান পাছফালে বান্ধছে আৰু তেওঁতো সেয়ে কৰিব নোৱাৰে উহা লিহা নব নোৱাৰে আৰু চকুত এনেকৈ মাৰি থাকে বাৰে বাৰে মূৰত খুন্দাইছে আজিলৈকে তেওঁ আৰু হাতটো বান্ধাই আছে আৰু যে বাঁহৰ লাঠি কিমান যে কোবাইছে মানুহ কেইবাজন আপোনালোকে আৰক্ষী প্ৰশাসনত এজাহাৰ দিছে এজাহাৰ দিয়া হৈছে প্ৰশাসনে কিবা ব্যৱস্থা প্ৰশাসনে ব্যৱস্থা একদিন ইনভেষ্টিগেশ্যনত আহিছিল বোলে কিন্তু মোৰ লগত মোৰ চকুত পৰা নাই তেওঁলোকে কি কৰি আছে ক'ব নোৱাৰোঁ আইন হাতত লৈছে এইকাৰণে আমি তেওঁৰ সেই ভিডিঅ'টো চাই চকুৰ পানী ওলাই গৈছে ইমিডিয়েটলি আসামীকেইটাক এৰেষ্ট কৰিব লাগে এইটো মানে মমিনুলক যোনটো হাৰাশাস্তি কৰিছে এইটো তালিবানী বুলি ক'ব লাগিব তাৰমানে যিহেতু তেখেতৰ ঘৰৰ এটা সৰু কেঁচুৱা এটাৰ হাত পুৰিছিল জুইত তেখেতে মেডিচিন দিবলৈ যাওঁতে ঘৰত অকণমান বহিছিলে বাহিৰৰ পৰা কেইজন মানুহ তাতে খানা খাই আছিলে তেখেতে মানে তেখেতৰ মানে এনেকৈ আহি তাক মাৰপিট কৰিলে এই মাৰপিটটো মানে মানৱিক বুলি মই ভাবোঁ মই এজাহাৰ দাখিল কৰিলোঁ আজিলৈকে পুলিচ প্ৰশাসনে কোনো পদক্ষেপ লোৱা নাই সেইটো আমি আশা কৰোঁ যে দাৱৰে চুৰিৰে এখেতে যোনটো হানাকোচা কৰিছে এইটো বৰ বেয়াকৈ মাৰিছে তাৰ লিংগৰ প্ৰব্লেম হৈছে তে এই কথাটো পুলিচে ভালকৈ চাই যেন এইটো আমাৰ তৰফৰ পৰা অনুৰোধ ৰাখিলোঁ ল'ৰাটোৱে কি কৰে ল'ৰাটো এনে গুৱাহাটীত কিবা গাড়ী চলায় এনে সমাজৰ আপোনালোকে জানে ল'ৰাটো কেনেধৰণৰ নাই ল'ৰাটো আমি সমাজবাসী চবেই গম পাওঁ ল'ৰাটো বহুত ভাল ল'ৰাটো মেধাৱী বা আজিলৈকে তেখেতৰ যিখিনি বয়স হৈছে আজিলৈকে কোনো বিচাৰ কোনো কিছু হোৱা নাই এই গাঁৱত তে যাৰ কাৰণে আমি ভাবোঁ যে ল'ৰাটো ভাল এখেতে সন্দেহমূলক যিকেইটা মানুহে মাৰিছে সেই মানুহকেইটাৰ ওপৰত শাস্তি বিহিব লাগে আমাৰ সেই ন্যায়টো লাগে